অত্ত পৰে তোক মই চিঞৰি আছো শুনা নাই নেকি? ক'ত মৰি থাকগেনো? মানে বাইদেউ মই দাদাৰ কাপোৰকেইটা ধুই আছিলো। তই মানে এটা কাম কৰিলে সেইটো কামতহে মন দি থাক। বাকীবোৰে চিঞৰি মৰি থাকিলেও তোৰ কোনো খবৰেই নাথাকে। অকমান ইফালে সিফালে মন কাণ দি থাকিবি। কোনোবাই তোক মাতিবও পাৰে বা ঘৰখনত কিবা এটা হ'বওতো পাৰে। সেইখিনি কথা মন কাণ দি থাকিবি। হ'ব বাইদেউ, আজিৰ পৰা এনেকুৱা নহয়। বাৰু সেইবোৰ বাদ দে। মই তোক যিখিনি কাম কৰিবলৈ দিছিলোঁ সেইখিনি ভালদৰে কৰিলি নে নাই? যদি কেনেবাকৈ খেলি মেলি হয় নহয়, আলহীৰ আগত যদি কেনেবাকৈ লাজ পাব লগা হয়, তোক কিন্তু মই সুধাই নেৰিম। বাইদেউ মই সকলোবিলাক কাম কৰি থৈছোঁ, আপুনি অকণো টেনশ্যন ল'ব নালাগে। অঁ ঠিক আছে, খেলি মেলি হ'লেহে চাবি আকৌ। আৰু শুন, তই যাতে আলহীৰ সন্মুখলৈ বেছিকৈ অহা যোৱা কৰি নাথাকিবি। আৰু তই চাহ তাহ দিব নালাগে, মই দিম। তই খালি মোক সকলোবিলাক যোগাৰ কৰি দিলে হ'ব। হ'ব বাইদেউ, আপুনি যেনেকৈ কয় তেনেকৈ হ'ব। ঠিক আছে, হ'ব বাৰু। হে ভগৱান, ভালে কুশলে আজিৰ দিনটো পাৰ হৈ গ'লেই হয়। আৰু কেনেবাকৈ যদি কিবা এটাও খেলি মেলি হয় তেনেহ'লে মোক বাইদেৱে কি কৰিব ঠিক নাই। আৰু তাতে দাদাৰ কইনা ঘৰৰ পৰা অহা আলহীৰ কথা কিবা হয়, কিবা এটা ভয় ভয় লাগি আছেচোন। আলহীৰ আগত ওলাবলৈ মানা কৰিছে, নোলাওঁ, ভিতৰতে থাকিব লাগিব। কিনো ওলাম, মইতো এইখন ঘৰৰ কাম কৰা ছোৱালীহে। মীনা, তইনো ক'ত থাক? আজিকালি কিবা মাতিলেও নুশুনাৰ দৰে হ'লি যে, তোৰ কিবা কাণৰ প্ৰব্লেম হ'ল নেকি? দাদা মোক মাতি আছিলে নেকি? মই শুনাই পোৱা নাই। আচলতে বাইদেউৰ লগত মই কথা পাতি আছিলোঁ, সেইকাৰণে গম নাপালোঁ। চাচোন, মই জানো এনেকৈ ওলালে আলহীৰ আগত ভাল দেখাব? মই যদি এনেকুৱা ড্ৰেছ পিন্ধি সিহঁতৰ আগত ওলাওঁ তেনেহ'লে মোক আৰু ৰ'জীয়ে থ'ব। তই হাঁহি দেখুৱাইছ, হাঁহিব নালাগে। সোনকালে মোক কাপোৰযোৰ ৰেডি কৰি দে। কাপোৰবোৰনো ধুই মেলি তই ক'তনো সোমাই ৰাখ তইহে জানিবি আৰু দেই। মই হ'লে একো বিচাৰি নাপাওঁ, গোটেই বিচাৰি চলাট কৰিলোঁ, এযোৰো ভাল কাপোৰ নাপালোঁ। যাচোন যা, তই বিচাৰি দে গৈ। দাদা আপুনিনো কোনদিনা কাপোৰ বিচাৰি পায়? মুখৰ আগত কাপোৰ থাকিলেওচোন আপুনি দেখাই নাপায়। এই কথা কৈছে শুনচোন তাই। যা যা, এতিয়া মোৰ লগত চুপতি মাৰি থাকিব নালাগে, কাপোৰযোৰ উলিয়াই দে গৈ। ঠিক আছে বাৰু। বেয়া চেয়া হ'লে নাপাব আৰু দেই। যেনেকৈ আৰু শুশ্ৰূষা কৰিব লাগিছিল তেনেকৈ চাগে শুশ্ৰূষা কৰিব পৰা নাই। যি পাৰিছোঁ নিজে কৰিছোঁ আৰু। বেয়া চেয়া নাপাব। নাই নাই, কিয় বেয়া পাম? নাই পোৱা বেয়া। ইমান ধুনীয়াকৈ খুৱাইছে বুৱাইছে, ইমানখিনি বস্তু ইমান কষ্ট কৰি যতন নকৰা হ'লেও হয়। আচলতে মানুহৰ মাত কথাহে মেইন, খোৱা বোৱাটো বাৰু পিছৰে কথা। পিছে ভাল লাগিল দেই আপোনালোকক লগ পাই, আৰু ঘৰখনৰ পৰিৱেশটো ইমান সুন্দৰ। জানো পাই, আপোনালোকেহে জানিব আৰু। কিনো আৰু এতিয়া ঘৰৰে কথা দিয়কচোন। যেতিয়া দুই ঘৰ মানুহে মিতিৰ কৰিবলৈ ওলাইছোৱে, ইয়াত আৰু কি ভাল বেয়া কথা থাকিব নহয় জানো? কিবা কিবি বেয়া হ'লেও বা ভাল হ'লেও দুই ঘৰে মিলা প্ৰীতিকেই থাকিব লাগিব। তাকে আপুনি কিন্তু ঠিকেই কৈছে। মই মনতে ভাবি থকা কথাষাৰেই কৈ পেলালে। আণ্টি, আপোনালোকৰ ঘৰলৈ আহি সঁচাকৈ বহুত ভাল লাগিলে। এতিয়া আৰু চা চিনাকি হ'ল যেতিয়া দুইখন ঘৰৰ মানুহে আৰু অহা যোৱা কৰি থাকিব পাৰে আৰু, নহয় জানো? দাদা, আপোনাৰ কেতিয়াবা অফিচৰ কামত দেৰি হ'লে আমাৰ ঘৰতে থাকি দিব পাৰিব। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় নহয় অফিচটো। অঁ, তুমি ঠিকেই কৈছা বাৰু। এতিয়া বাটটো মুকল খালে যেতিয়া আৰু অহা যোৱা কৰাত বাধা নাই আৰু। হয় ভাইটি, তুমি ঠিকেই কৈছা। এৰা, বিয়ালেও আকৌ বেছি দিন নাই নহয়, মাত্ৰ মাজত এমাহে আছে। এই এমাহতে সোনকালে কামবিলাক কৰিব লাগিব। আপোনাৰ যদি কিবা প্ৰব্লেম হয় তেনেহ'লে আমাক খোলা খুলিকৈ কৈ দিব পাৰে। নাই নাই, মোৰ একো প্ৰব্লেম নাই। আচলতে ল'ৰা ছোৱালী দুয়োটা সুখী হোৱাটোৱে মই বিচাৰোঁ। ল'ৰা ছোৱালীয়ে যি বিচাৰে তাকেই হওক বুলি মই ভাবিছোঁ। গতিকে বিয়াখন সোনকালে পাতি দিয়াটোৱে মোৰ কাৰণে আৰু মোৰ ল'ৰাৰ কাৰণে ভালেই হ'ব দিয়কচোন। অঁ, আপুনি ঠিকেই কৈছে। আমিও সেইটো ভাবিহে বিয়াখন সোনকালে পতাৰ সিদ্ধান্ত ল'লোঁ। আমাৰ ছোৱালীজনীয়ে আকৌ বৰ বেছি কাম চাম কৰিব নাজানে। আপুনি নিজৰ মাক বুলি আৰু শিকাই বুজাই ল'ব। নাই নাই, আপুনি কাম বনাবলৈ চিন্তা কৰিব নালাগে বিয়নী। তাই এতিয়াৰ পৰা মোৰ ছোৱালী, মোৰ নিজৰ ছোৱালীৰ দৰে তাইক মই এইখন ঘৰত ৰাখিম। আপোনালোকক মই কথা দিছোঁ, আপোনালোকে অলপো চিন্তা নকৰিব। তাকে ভয়ো লাগে কেতিয়াবা, ছোৱালীজনী সৰুৰ পৰা কাম কৰিবলৈ নিদিওঁ যে। তথাপিতো বাৰু দুখন এখন কাম কৰিবলৈ এতিয়া শিকিছে বাৰু। আচলতে মই তাইক কওঁ যে কাম বনবোৰ কৰিবি, নিজৰ কাৰণেই লাগিব। সেইকাৰণে আজি 2-3 মাহ মানৰ আগৰে পৰা মই তাইক কিছুমান কাম শিকাবলৈ লৈছোঁ বাৰু। তথাপিতো যিখিনি থাকি যায় সেইখিনি আৰু আপুনি
শিকাই বুজাই ল'ব। হ'ব হ'ব, আপুনি চিন্তা কৰিব নালাগে। ঠিক আছে তেনেহ'লে এতিয়া আমি যাওঁহে। ছোৱালীজনী আকৌ সেই লগৰ ছোৱালীজনীৰ ঘৰতে থৈ আহিছোঁ। তাইক আকৌ ঘৰলৈ লৈ যাবগৈ লাগিব নহয়। অকলে অকলে তাই সৰুৰে পৰা ঘৰত থাকিবলৈ নিদিওঁৱেই। কোনোবা লগ এটা হ'লেও তাইৰ ওচৰত থৈ আহোঁ। চিন্তা লাগি থাকে নহয়। আণ্টি ঠিক আছে তেনেহ'লে আমি যাওঁ আৰু। অঁ ঠিক আছে বাৰু। এই কাম কৰা ছোৱালীজনীক যদি এবাৰ দেখিলোহেঁতেন যোৱাৰ টাইমত। দাদা আপুনি কিবা কৈছিলে নেকি? নাই নাই একো নাই কোৱা। হেৰা ব'লা ব'লা আমি যাওঁ। পিছে আমি এতিয়া বিদায়হে ল'লোঁ আৰু। ৰাজা বেটা আমি যাওঁ দিয়া, তোমালোক ভালকৈ থাকিবা। হ'ব দেউতা, মই অকণমান আগবঢ়াই দিওঁ ব'লক। ৰেডি হৈ গ'লা? ৰেডি হৈ গ'লোঁ মই। খোৱা বোৱা কৰিলানে নাই? খালোঁ। তুমি গা ধুবলৈ যাওঁতে মই খাই দিলোঁ আৰু। তুমি মীনাৰ লগতে খাবা। কি কথা কোৱা? মই কি কাম কৰা ছোৱালীজনীৰ লগত খাম নেকি? কোৱা কি হ'ব আকৌ খালে? তাইও মানুহে। নাই মই অকলে খাম দিয়া। মই তাইৰ লগত বহি মানে খাবলৈ নাই দেই। কিন্তু কাপোৰ কানি পিন্ধি থাকে অকণো ভালেই নালাগে কিবা। ইমান পুৰণা কাপোৰ পিন্ধি থাকে ভাল নালাগে কিবা এটা। আৰু এইবিলাক কাম কৰা মানুহৰ পৰা দূৰতে থাকিব লাগে। এই চাকৰণিবিলাকৰ লগত মই হ'লে মিতিৰালি পাতিব নোৱাৰোঁ দেই, একেলগে বহি খাই বহি। কি কথা কৈছা? তাইও মানুহে। আৰু তুমি যিবিলাক খাদ্য খোৱা সেই সকলোবিলাক দেখোন মীনাই ৰান্ধি দিয়ে। আকৌ যে তুমি তাইক কিল কৰিছা। আৰু শুনা, তাইৰ কাপোৰ ধেৰ আছে, কিন্তু তাই থাকেহে তেনেকৈ। ভাল কাপোৰ পিন্ধিলে মায়ে অকণমান গালি পাৰে। মই বাধা দিওঁ, কিয়নো তাইক গালি পাৰিব লাগে। কাপোৰ আছে যেতিয়া পিন্ধিবলৈ দিয়া। কিন্তু মায়েহে আকৌ যি টি কথাবোৰ গাই থাকে, সেইকাৰণে মই আৰু সিহঁতৰ মাজত সোমাই নাথাকোঁ। তুমি এবাৰ কৈ দিবাচোন তাইক ভাল কাপোৰ পিন্ধিবৰ কাৰণে। হ'ব, তুমিনো কেনেকৈ গম পালা তাই যে ধেৰ কাপোৰ আছে বুলি? বৰ কেয়াৰ লোৱা যেন পাইছোঁ দেই। আৰে এজনী, তাই আৰু ইমান দিনে আমাৰ ঘৰত আছে, মই তাইৰ কথা নাজানিম নে? আৰু প্ৰায়বিলাক কাপোৰ কানি ময়ে আনি দিওঁ। বাহ, বেলেগ দেখোন। চাকৰণীজনীক হ'লে কাপোৰ কানি আনি দিব পাৰা, কিন্তু মোক হ'লে একো এটা আনি দিব নোৱাৰা। আজি বিয়া হোৱা 2 মাহ হৈ গ'ল, একো এটা বস্তু একো এটা কাপোৰে আনি দিয়া নাই তুমি। আৰে তুমি এইবিলাক কি কৈছানো? তুমিচোন শ্বপিং কৰিবলৈ মাৰ লগত গৈ থাকা, তুমিচোন নিজেই লোৱা। আৰু মীনা ক'তো ওলাই নাযায় কাৰণেহে মই তাইৰ কাৰণে লৈ আহোঁ। হ'ব, বেছিকৈ মীনা চলাই থাকিব নালাগে। মনত ৰাখিবা, সেইজনী এজনী কাম কৰা চাকৰণীহে। আৰে তুমি কথাবিলাক বেলেগলৈ লৈ নাযাবাচোন। বাৰু ঠিক আছে, এইবিলাক কথা আৰু চকতি মাৰি নাথাকোঁ দিয়া। শুনাচোন, কেতিয়াবা মাজে মাজে মোৰ কাৰণে টিফিন এটা বনাই দিবা অফিচলৈ যোৱাৰ আগত। তুমিতো জানাই মই শুই উঠা পলম হয় বুলি, আৰু মই সোনকালে উঠিব একেবাৰে নোৱাৰোঁ। আৰু সেই চাকৰণীজনীয়েচোন তোমাক সদায় টিফিন বনাই দিয়ে, মইনো কিয় বনাই দিব লাগে? নহয় মানে আমাৰ লগৰ কেইজনে নিজৰ ভৰিদেকৰ হাতেৰে বনাই দিয়া টিফিন খাই বৰ ভাল পায়, আৰু সদায় কয় যে মোক আজি মিছেছে টিফিন বনাই দিছে। কিন্তু মোৰহে আৰু কপাল বেয়া যেন পাইছোঁ দেই। মইহে কোনোদিন চাগে এনেকৈ ক'বলৈ সুবিধাকণ নাপাম আৰু। সেইকাৰণে মই তোমাক কৈছিলোঁ, তুমি বনাই দিয়া টিফিনটো লৈ যাবলৈ মোৰ বৰ মন যায়। হ'বচোন দিয়া, ঠিক আছে বাৰু। আজি টিফিন নিছা নহয়? মীনাই চব ৰেডি কৰি থৈছে। তাই আৰু মোক টিফিন নিদিয়াকৈ পঠিয়াবনে? টিফিন নিদিবলৈ হ'লে তাই গালি পাৰিব মোক। আচলতে ঘৰত বনোৱা খাদ্যৰে টিফিন লৈ যোৱা অভ্যাসটো মীনাই কৰালে। আগতেতো মই বাহিৰতে খাইছিলোঁ বাৰু, কিন্তু বাহিৰত খাই মোৰ স্বাস্থ্য একেবাৰে বেয়া হৈ গৈছিলে। তেতিয়াৰ পৰা মীনাই ঘৰতে বনাই দিয়ে টিফিন। মীনাক কিন্তু এইটো কথাত ক'বলগীয়া, তাই যিমানেই বেমাৰ নহওক কিয়, যিমানেই যি নহওক কিয়, টিফিনটো সদায় বনাই দিবই দিব। হ'ব, সেই চাকৰণীজনী গুণগুৰিমা মোৰ আগত গাই থাকিব নালাগে। মই কি ক'বলৈ লৈছিলোঁ তোমাৰ শুনিবলৈ সময় নাই, অকল খালি চাকৰণীজনীৰ কথাকে কৈ থাকিলা। হ'বচোন দিয়া, কোৱা কি কৈছিলা? মই এইটো কৈছোঁ, তোমাৰ লগৰবোৰেতো নাজানে মীনাই টিফিন বনাই দিয়ে নে মই টিফিন বনাই দিওঁ। তুমি লগৰবোৰক কৈ দিবা যে আজি টিফিন মই বনাইছোঁ বুলি। তলে তলে তুমি দেখোন বহুত বুদ্ধিয়ক। পিছে মীনা, এটা কথা কওঁ, নিজৰ ভালপোৱাজনৰ প্ৰতি অকণমান দায়িত্বকণ ল'বলৈ চেষ্টা কৰিবা। মানে মই আকৌ এইটো কোৱা নাই সদায় মোক তুমি টিফিন বনাই দিব লাগিব, মোৰ সকলোবিলাক কাম তুমি কৰি দিব লাগিব বুলি। কিন্তু আদৰ যত্নৰ মাজতেতো প্ৰেম ভালপোৱা সোমাই থাকে, নহয় জানো? মই বিচাৰোঁ মৰমেৰে তুমি মোৰ কাৰণে কিবা এটা কৰি দিয়াটো। কথাষাৰ অকণমান গুৰুত্ব দিবাচোন। যদিও বা মীনাই সকলোবোৰ কাম কৰি দিয়ে, কাপোৰ ধোৱাৰ পৰা কাপোৰ ইস্ত্ৰি দিয়ালৈকে, তথাপিতো তাইতকৈ বেছি তুমি অকণমান মোৰ কাৰণে কৰা হ'লে মোৰ মনটো ভাল লাগিলেহেঁতেন। এইটো এটা বেলেগ অনুভৱ, তুমি হয়তো বুজি নাপাবও পাৰা বা পাবও পাৰা। হ'ব, কিনো কথাবিলাকত লাগি আছা নহয়। হ'ব দিয়া, তুমি এতিয়া অফিচলৈ যোৱা। শুনা, তই মোৰ কাৰণে ইমান কষ্ট কৰিছ, হ'ব দে, আজি তোৰ ঘৰলৈ যা গৈ যাওঁ। মোৰ কথা আপুনি চিন্তা কৰিব নালাগে, আগতে আপোনাৰ বেমাৰটোৰ কথা চিন্তা কৰক। আৰু এটা কথা মই বুজি পোৱা নাই, আপোনাকতো মই সদায় টিফিন বনাই দিওঁ। আপুনি বাৰু মই টিফিন বনাই দিয়াৰ পিছতো কিয় বাহিৰৰ বস্তু খায় কওকচোন? ইমান বাধা দিওঁ যে বাহিৰৰ বস্তু আপুনি নাখাব,
কিন্তু শুনেনে কথা একো এটা কথাই নুশুনে এতিয়া এতিয়া কাৰ কি হৈছে বেলেগৰতো একো হোৱা নাই আপোনাৰহে হৈছে মীনা তই মানে এতিয়াও মানে এই হস্পিটেলত পৰি থাকোঁতেও গালি দিবলৈ নেৰিলিনে মোক মই তোক আৰু কিমান কৈ থাকিম যে লগৰ ল'ৰাৰ বাৰ্থডে আছিলে সেইকাৰণে অকণমান খাই দিলোঁ আৰু বেছিকৈ খোৱা হ'ল বাৰু আচলতে আমাৰ একে লেঠাৰীয়ে দুটাৰ একেলগে বাৰ্থডে হয় নগ'লেও নোৱাৰি সেইকাৰণেহে কিবা আৰু অলপ বাৰ্থডে খাব মীনা তই মোৰ কাৰণে ইমান কিয় চিন্তা কৰি থাক আপোনাৰ কাৰণে মই চিন্তা নকৰিম কিয় চিন্তা নকৰিম চাচো মীনা আজি তই মোৰ ইমান যত্ন লৈ আছ কিন্তু ল'ব লাগিছিলে কোনে মোৰ নিজৰ পত্নী থকাৰ পিছতো তই মোক ইমান যত্ন লৈছ কিন্তু তাইৰ খবৰেই নাই আহে আৰু খবৰটো লৈ গুচি যায় ৰাতি ৰাতি মহৰ কামৰণি টোপনি খতি মৰিছ তই আৰু তাই আৰামত শুই বহি আছে মোৰ কাৰণে তাই অলপ চিন্তা নাই কিন্তু তই মোৰ কাৰণে কিয় ইমান চিন্তা কৰ দাদা মোৰ নিজৰ বুলিবলৈ এইখন পৃথিৱীত কোনোৱে নাই ওলাই গ'লেও মোকচোন সকলোৱে বেয়া ব্যৱহাৰেই কৰে চাকৰণী বুলি বেলেগ এটা দৃষ্টিৰে চায় আচলতে মোক কোনেও চাগে মানুহ হিচাপে নাভাবেই কিন্তু আপুনি একমাত্ৰ এজন যিজনে মোক বুজি পায় যিজনে মোক ভাল ব্যৱহাৰ কৰে আচলতে এই পৃথিৱীখনত আপোন বুলিবলৈ কেৱল মাত্ৰ আপুনিহে আছে হ'ব দিয়ক সেইবিলাক কথা বাদ দিয়ক আৰু সঁচাকৈ মীনা বৰ অকলশৰীয়া তাইৰ আপোন বুলিবলৈ কোনোৱেই নাই আজি তাইৰ এই কথাষাৰে সঁচাকৈ মোৰ অন্তৰখন চুই গৈছে মোক তাই সঁচাকৈ বহুত আপোন বুলি ভাবে আচলতে আপোন বুলি ভবা কাৰণেই মোৰ কাৰণে ইমানখিনি কষ্ট কৰিব পাৰিছে তাৰ পৰিৱৰ্তে মোৰ নিজৰ পত্নীয়ে কি কৰিছে আচলতে মোৰ পত্নী মোৰ প্ৰতি কোনো চিন্তাই নাই চিন্তা থকা হ'লে এনেকৈ ঘৰত থাকিব নোৱাৰে সঁচাকৈ মীনাই মোক যেনেদৰে আদৰ যত্ন লয় তেনেদৰে যদি ৰজিয়ে ল'লেহেঁতেন মই বহুত সুখী হ'লোহেঁতেন আচলতে ৰজিৰ মোৰ প্ৰতি কোনো ভাল পোৱাই নাই চাগে সেইকাৰণে এনেকুৱা কৰিছে আচলতে মীনাৰ দৰে ইমান আদৰ যত্ন কৰা ছোৱালী এজনীক মই যদি নিজৰ পত্নী হিচাপে পালোহেঁতেন তেতিয়া সঁচাকৈ মই বৰ ভাগ্যৱান হ'লোহেঁতেন এৰা তই যি ভাবিছ কিন্তু ঠিকেই ভাবিছ মামা তুমি এই তই যে ভাবিছ কথাবোৰ একদম শুদ্ধ কথা ভাবিছ তাৰমানে তুমি মই মুখৰ ভিতৰতে ভুৰভুৰাই থকা কথাবিলাক শুনিলা এইবিলাক কথা আকৌ ঘৰত নুলিয়াবাগে দেই বহুত ডাঙৰ কথা হৈ যাব তোৰ এই মমায়েৰক শকুনি মামা বুলি ভাবিছ নেকি আচলতে কিছুমান কথা তোৰ জানিবলৈ এতিয়াও বাকী আছে কি কথানো মামা এতিয়া আৰু সেইবিলাক কথা জানিতো তই কি কৰিবি আৰু এই হস্পিটেলৰ বিচনাত পৰি আছ তই এইটো সময়ত এইবিলাক কথা ক'বলৈ ভাল নালাগে দেচোন নহয় মামা তুমি ক'ব লাগিব মইচোন তোমাক লগেই নাপাওঁ এতিয়া মোৰ কিবা এটা হৈছে বুলি জানিহে তুমি দৌৰি আহিছা নহ'লেতো কোনোদিন নাহাই তোমাৰ সময় নোলায় গতিকে মই আৰু তোমাক ক'ত লগ পাম মোক ক'ব লাগিব কি কথা আছে সেইটো পিছে হয় এতিয়া পিছে এইবিলাক কথা জানিলোঁ কি লাভটো হ'ব মামা তুমি ক'ব লাগিব লাভ লোকচানৰ কথা বাদ দিয়া তুমি হেৰাও মোৰ নিজৰ বাইদেউ হ'লেও তোৰ মাৰজনী বৰ চালাকী মানুহ মায়ে আকৌ তোমাক কি কৰিলে সেইটোৱেতো মোক কৰা নাই আচলতে কিছুমান কথা তোৰ পৰা লুকুৱালেও বাবা আৰে কোৱা না মামা ভালকৈ চিধাকৈ কোৱা কথাবিলাক আচলতে সেই তহঁতৰ ঘৰত চাকৰণী হিচাপে কাম কৰা আৰু বাহিৰতো চাকৰণী হিচাপে পৰিচিত ছোৱালীজনী চাকৰণিৰ যোগ্য একেবাৰেই নহয় আৰু তহঁতৰ ঘৰলৈও চাকৰণী হিচাপে অনা নাছিলে তহঁতৰ দেউতাৰ এজন বৰ ভাল বন্ধু আছিলে কিন্তু বন্ধুজন বহুত দুখীয়া হোৱাৰ কাৰণে তহঁতৰ মাৰে তহঁতৰ দেউতাৰক সম্বন্ধ ৰাখিবলৈ নিদিছিল আৰু দেউতাৰায়ো সেই বন্ধুজনৰ লগত সম্পৰ্ক একেবাৰে ৰখা নাছিলে কেতিয়াবা লুকাই চুৰকৈ মাজে মাজে লগ কৰিছিল বাৰু আৰু এই মনে মনে লগ কৰিবলৈ যোৱা কথা গম পালে তোৰ মাৰে দেউতাৰ লগত কাজিয়া কৰিছিল সেই বন্ধুজনৰ এজনী ছোৱালী আছিলে এদিন হঠাতে তেওঁ বহুত ডাঙৰ এটা বেমাৰত পৰিলে ছোৱালীজনীক জন্ম দিয়ে মাক ঢুকাইছিলে আৰু তেওঁ গম পাইছিলে যে তেওঁ আৰু সেইখন পৃথিৱীত বেছি দিনৰ কাৰণে হালহী নহয় সেইকাৰণে তোৰ দেউতাৰাক যেনে তেনে খবৰ দি মাতি পঠিয়াইছিল আৰু সেই দুৰ্ভগীয়া ছোৱালীজনীৰ দায়িত্ব তেওঁৰ মৃত্যুৰ পিছত তোৰ দেউতাৰাক দিছিল কাকুতি মিনতি কৰি ভৰি হাতে ধৰিছিল আৰু কি জানো সেই বন্ধুজনে অন্তিম সময়ত দেউতাক এষাৰ কথা কৈছিল তেওঁ সেই দুৰ্ভগীয়া ছোৱালীজনী যাতে তই বিয়া পাত আৰু তেওঁ কথা দিছিল সেই দুৰ্ভগীয়া ছোৱালীজনীৰ লগত তেওঁৰ একমাত্ৰ পুত্ৰ অৰ্থাৎ তোৰ সৈতে তাইৰ বিয়া পাতি দিব তাৰ পাছতে সেই মানুহজন ঢুকাই গৈছিল
আৰু সেই গাভৰু ছোৱালীজনী তহঁতৰ ঘৰলৈ লৈ আহিছিল। মামা সেইবিলাক মই কি শুনিছোঁ? তাৰপাছত কি হ'ল মামা কোৱাচোন। আৰু সেই ছোৱালীজনী হৈছে মীনা। কিন্তু প্ৰথম দেউতাই আনোতেতো তাইক কাম কৰা ছোৱালী বুলিহে আনিছিলে, আৰু আমাৰ আগততো কাম কৰা ছোৱালী বুলিহে কৈছিলে। দেউতাই কিয় এনেকুৱা কৰিব? দেউতাই কিয় সঁচা কথা নক'লে? সেই মৰা মানুহজনৰ অন্তিম ইচ্ছা দেউতাই ভংগ কৰিলে, আৰু লগতে মোৰ জীৱনটো খেলি মেলি কৰি দিলে। আচলতে এইবিলাক খাও লাগিছে, দেউতাই কৰা ভুলৰ খাও লাগিছে। নহয় বাবা, তোৰ দেউতাৰ গাত অকণো ভুল নাই। আচলতে মায়ে সেই ছোৱালীজনীক আনিবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিলে। তই নজৰাকৈয়ে বহুত ডাঙৰ এখন কাজিয়াৰ সূত্ৰপাত হৈছিলে। মায়ে কেতিয়াও মানি ল'ব পৰা নাছিলে যে তোৰ সৈতে সেই ছোৱালীজনীৰ বিয়া হওক, আৰু তোৰ দেউতাৰে মাৰ কাৰণে তাইক কাম কৰা ছোৱালী হিচাপেই নিজৰ ঘৰত ৰাখিবলৈ ল'লে। আৰু দেউতাৰক মাৰাই শপত দিছিল দেউতাৰাই যাতে তোক এইবিলাক কথা কোনোদিন নকয়, কোনোদিন জানিবলৈ নিদিয়ে। আচলতে মায়ে তোৰ কথা ভালদৰে জানিছিল, তই যে কাৰো লগত অন্যায় হোৱাটো নিবিচাৰ, আৰু তই যে দেউতাৰ কথা শুনিবি, সেইকাৰণে মায়ে এনেকুৱা কৰিলে। কিন্তু আচৰিত কথা, এতিয়াও বেয়া লাগে, তোৰ দেউতাৰাই মৰাৰ আগমুহূৰ্তত মাক কৈ থৈ গৈছিল তোক সঁচা কথাবোৰ ক'বৰ কাৰণে, কিন্তু মায়ে সেইটো নকৰিলে। আচলতে বাইদেৱে কি ভাবিলে নাজানো, আৰু মই কিন্তু বহুতবাৰ কৈছিলোঁ তোক সঁচা কথাবিলাক কৈ দিবৰ কাৰণে, কিন্তু মায়ে নিজৰ অহংকাৰ আৰু ষ্টেটাছৰ কাৰণে তই ভাল পোৱা সেই ছোৱালীজনীৰ লগত বিয়া পাতি দিলে। তোক কেতিয়াও বাধাও দিয়া নাছিলে সেই ছোৱালীজনীক তই ভাল পাব নালাগে বা বিয়া পাতিব নালাগে বুলি, আৰু যাৰ কাৰণে তই আজি সেই ছোৱালীজনীৰ লগত সুখী হ'ব পৰা নাই। কি মায়েও মোৰ লগত এনেকুৱা কৰিব লাগেনে? মীনাৰ দৰে এজনী সহজ সৰল সৎ ছোৱালীৰ লগত বহুত অন্যায় হৈছে মামা, বহুত অন্যায় হৈছে। তাই গোটেই জীৱনভৰ কাম কৰা ছোৱালী হিচাপে থাকিব লাগিব এতিয়া, আৰু তাইৰ কোনো ভৱিষ্যত নাই, তাইৰ কোনো আপোন মানুহ নাই, তাইৰ দুখখিনি বুজিবলৈ লগত কোনো নাই মামা। আচলতে মোৰ আচৰিত লাগিছে, ইমানখিনি কথা জনাৰ পিছতো মীনাই মোক এবাৰলৈ হ'লেও নক'লে। তাই ইমান দুখত থাকে, এবাৰ যদি তাই মোক ক'লেহেঁতেন তেনেহ'লে আজি এনেকুৱা নহ'লহেঁতেন মামা। তাকেই, আৰু মই এইটোও জানো মীনাই তোক বহুত ভাল পায়, আৰু দেখিছ নহয় এতিয়া তোৰ কাৰণে তোৰ পত্নীতকৈ তাইহে কষ্ট কৰি আছে। সঁচাকৈ মামা, মই আজি বৰ দুখ পাইছোঁ। মাৰ কাৰণে সকলোবিলাক খেলি মেলি হৈ গ'ল। আজি দেউতা জীয়াই থকা হ'লে এনেকুৱা হ'বলৈ কেতিয়াও নিদিয়ে। এতিয়া আৰু দুখ কৰিতো লাভ নাই, এতিয়া আৰু সময় অতীত হৈ গ'ল। নাই মই মীনাক ন্যায় দিব লাগিব, সেনেকৈ মীনাক কষ্টত থাকিবলৈ দিব মই নোৱাৰোঁ। বাবা তই অঁ মামা, তুমি যি ভাবিছা সেইটোৱেই। আজি কি হ'ল? চাবকে যে এনেকে মাতি আনিলি? অঁ অকণমান শুই আছিলোঁ। কিনো দেই, কোৱা জল্দি, কি ক'বলগীয়া আছে? ৰজি, মই যে ইমান বেমাৰত পৰি আছিলোঁ, তোমাৰ চাগে অকণো ফিলেই হোৱা নাছিলে নহয় জানো? হেৰি, কিনো কথাবোৰ কৈ আছা? নহয় মানে মইতো আহি পোৱাৰ বহুত সময় হ'ল, তুমিতো এবাৰো সোধা নাই মই ভালদৰে ভাল পালোঁ নে মই কিবা এটা খাব বিচাৰিছোঁ নে? তোমাৰতো অকণো সেইবিলাকৰ প্ৰতি কোনো ধান্দাই নাই। কিয়, মীনাইচোন চব যোগাৰ কৰি দিছেই। তাকেইতো, তুমি বৰ সঁচা কথাই কৈছা, মীনাই সকলোবিলাক মোৰ কাৰণে কৰি আছে, আৰু মীনা নহ'লে মই জীৱনত আগবাঢ়িবই নোৱাৰিম। মোৰ জীৱনটো আধৰুৱা হৈ পৰিব মীনা নহ'লে। কি কথা কৈ আছা এইবিলাক তুমি? বাবা, তই এইবিলাক আকৌ কি ভুল বকিছ? তই অলপ দুৰ্বল হৈ আছ মানুহটো, যা শুই থাক গৈ। নাই মই দুৰ্বল হোৱা নাই, একেবাৰে সুস্থ হ'লোঁ মই। আচলতে আপোন আৰু ভালপোৱা মানুহবিলাক ওচৰত সাহস হৈ থাকিলে বেমাৰ চেমাৰবিলাক ভাল পোৱা যেনেই লাগি যায়। তাৰমানে তুমি কি বুজাব বিচাৰিছা? মীনাৰ দৰে এজনী ছোৱালী যদি সাহস হৈ মোৰ লগত থাকে তেনেহ'লে মই সফল হ'মেই হ'ম। দাদা আপুনি এইবিলাক কিনো কৈ আছে? ঐ ছোৱালী, তই এবাৰ যাচোন চা, এইবিলাক আমাৰ নিজৰ ব্যক্তিগত কথা, আমাৰ ফেমিলিৰ মাজত তই সোমাব নালাগে। আচলতে তোমাৰ দৰে স্বাৰ্থপৰ মানুহ মই পৃথিৱীত চাগে আৰু দ্বিতীয়গৰাকী নেদেখিম। তোমাক মোৰ মা বুলি ক'বলৈ লাজ লাগিছে। আচলতে তুমি যিবিলাক সত্যৰ কথা ইমান দিনলৈকে লুকুৱাই আছিলা, সেই সকলোবিলাক সত্য মই গম পালোঁ মা। বাবা, তই এইবিলাক কি কথা কৈ আছ? অঁ মা, আজি মই সঁচা কথাবিলাক ক'ম। শুনা ৰজি, তোমাক বিয়া পতাৰ আগতে মোৰ দেউতাই
মীনাৰ লগত বিয়া ঠিক কৰি থৈছিলে, কিন্তু মাৰ চতুৰামি আৰু চালাকিৰ কাৰণে মই আজিলৈকে গম নাপালোঁ। মীনা কোনো এইখন ঘৰত চাকৰণী নহয়। মীনাক অনা হৈছিল মোৰ লগত বিয়া পাতি দিবলৈ, কিন্তু এই মানুহজনীৰ কাৰণে এইবিলাক সম্ভৱ হৈ নুঠিলে। মীনাই এজনী কাম কৰা ছোৱালী হিচাপে ইমান দিনে কষ্ট ভুগি থাকিব লগা হৈছে কেৱল এই মানুহজনীৰ কাৰণে। এই সকলোবিলাক কথা কিন্তু মীনাই জানিছিল। জানি শুনি তাই মোক এবাৰলৈ নক'লে। দাদা আপুনি সেইবিলাক কথা বাদ দিয়কচোন। আপুনি এতিয়া হস্পিটেলৰ পৰা আহিছে, এইবিলাক কথা এতিয়া নাপাতিলেও হ'ব। চুপ, একদম চুপ। তোৰ কাৰণে এইবিলাক হৈছে, তই চাগে ক'লি নহয় জানো? মা, মীনাক যদি এবাৰলৈ হ'লেও তুমি কিবা এষাৰ কথা বেয়াকৈ কোৱা, তেনেহ'লে কিন্তু মোতকৈ বেয়া কোনো নহ'ব। এইবিলাক কথা মোক মীনাই কোৱা নাই, মামাই কৈছে। তাৰমানে সেইবিলাক কি? মোকতো তুমি ভাল পাই বিয়া পাতি আনিছা। অঁ, মই ভাল পাইছিলোঁ, কিন্তু তুমি মোক ভাল পোৱা নাছিলা। আচলতে তুমি মোক কিমান ভাল পোৱা মই ইয়াৰ প্ৰমাণ পাই গৈছোঁ। মীনাক মোলৈ বিয়া দিবৰ কাৰণে মীনাৰ দেউতাকে মোৰ দেউতাক মৃত্যুৰ আগমুহূৰ্তত কৈ থৈ গৈছিল, আৰু মোৰ দেউতাকে সেইমতে তেওঁক কথা দিছিল। কিন্তু মাৰ কাৰণে এইটো সম্ভৱ হৈ নুঠিলে। আৰু আজি পৰ্যন্ত মীনাই এইখন ঘৰত চাকৰণিৰ স্থান পালে। বাবা হ'ব দে, গ'ল কথা গ'ল আৰু। এইবিলাক কথা তই উলিয়াই থাকিনো কি পাবি এতিয়া? এতিয়াতো তই বিয়া পাতিলি, এতিয়া তই আৰু ৰ'জী পতি পত্নী। এতিয়া আৰু মীনাক ইয়াৰ মাজলৈ নাটানিবি। তেনেহ'লে মীনাৰ কি হ'ব? গোটেই ছ'চাইটিততো তুমি মীনাক চাকৰণি বুলিয়ে চিনাকি দি আহিছা। হ'ব দে, মীনাক আমি ভাল চাই দৰা এটা বিচাৰি বিয়া দি দিব লাগিব। অ' মানে মীনা চাবি দিয়া পুতলা, তুমি যে ধৰণে পকাবা সেই ধৰণে নাচিব। নহয় মা, মই এইটো হ'বলৈ দিব নোৱাৰোঁ। মই সিদ্ধান্ত লৈছোঁ। সিদ্ধান্ত? কি সিদ্ধান্ত লৈছা তুমি? তুমিতো মোৰ পত্নী হিচাপে নামতহে আছা। মোৰ ভাল লগা, মোৰ বেয়া লগা তুমিতো একোৱেই নিবিচাৰা। মই বেমাৰত পৰি থাকিলেও তোমাৰতো একো আহে নাযায়। তুমিতো জানাই মই এইবিলাক বস্তুত লাগি থাকি বৰ বেয়া পাওঁ। আচলতে এনেকুৱা বুলি জনা হ'লে মই তোমাক বিয়াই নাপাতিলোহেঁতেন। এতিয়াহে তোমাৰ আচল মনটো বুজি পাইছোঁ। বাবা, তই কি সিদ্ধান্ত লোৱাৰ কথা কৈছিলি? শুনা, মই মীনাক বিয়া পাতিম। কি দাদা, আপুনি এইবিলাক কি কথা কৈ আছে? অঁ মীনা, মই তোক বিয়া পাতিম, সঁচাকৈ কৈছোঁ। তই মোলৈ বিয়া হ'বি? কচোন, তইতো মোক আপোন বুলি ভাব, তইতো মোক বহুত ভাল পাৱ। ক, তোৰ সন্মতি অবিহনে মই বাৰু একো নকৰোঁ, কিন্তু তই মোক এবাৰ কৈ দে, তইতো মোক ভাল পাৱ, হয়নে নহয়? ক। নাই দাদা, মই আপোনাক সেইটো হিচাপত ভাল নাপাওঁ। মই জানো তই ভয় নকৰিবি, তই মোক ভাল পাৱ। তই মোৰ কিবা এটা হোৱাটো তই নিবিচাৰ, হয়নে নহয়? ক। যদি তই সঁচা কথা নক, তেনেহ'লে কিন্তু মই মোৰ নিজকে ক্ষতি কৰি দিম। দাদা, এনেকুৱা নকৰিব প্লিজ। আপুনি কথাবিলাক বুজিবলৈ চেষ্টা কৰক। এতিয়া আপুনি এজন বিয়া পতা মানুহ, আপোনাৰ এখন সংসাৰ আছে। আপুনি এনেকুৱা ভুল নকৰিব দাদা। মই অকণো বেয়া পোৱা নাই, মই অকণো দুখত থকা নাই। মই বহুত সুখী, মই ইয়াত ভালদৰে আছোঁ, বহুত ভালদৰে আছোঁ আপোনালোকৰ সকলোৰে লগত। এনেকৈ আৰু ঘৰখন বেয়া পৰিস্থিতিলৈ ঢাল খুৱাই নিদিব দাদা। আজি যদি আপোনালোক নহ'লেহেঁতেন, তেনেহ'লে মই ক'ত থাকিলোহেঁতেন? আচলতে আপোনালোক মোৰ ভগৱানৰ দৰে। বাইদেৱে গালি পাৰিলেও মই এইবিলাক ধৰি নাথাকোঁ, কাৰণ এইখন ঘৰত মোক যে থাকিবলৈ ঠাইকণ দিছে সেইটোৱে যথেষ্ট। বাইদেউ নথকা হ'লে, আপুনি নথকা হ'লে মই চাগে পথৰ ভিক্ষাৰী হৈ ঘূৰি ফুৰিব লগা হ'লহেঁতেন। মীনা, মই তোক যিটো সুধিছোঁ সেইটো কথা ভালে ভালে ক। দাদা, মই একো ক'ব নোৱাৰোঁ। মই এইবিলাক কথা ক'ব নোৱাৰোঁ। মই আপোনালোকৰ সংসাৰৰ মাজত সোমাবলৈ। প্লিজ দাদা, মোক শান্তিত থাকিবলৈ দিয়ক। মীনা, বাৰে বাৰে মোক দাদা বুলি সম্বোধন কৰি নাথাকিবি। মই তোৰ কথা জানো, তই মোক ভাল পাৱ, আৰু মোক ভাল পাৱ কাৰণে ইমান দিনে তই লুকুৱাই ৰাখিলি এইবিলাক কথা। মোক সকলো কথা মামাই কৈছে, মিছা নামাতিবি। তই যদি মিছা মাত, তেনেহ'লে মই নিজকে শেষ কৰি দিম। প্লিজ সেইবিলাক কথা নক'ব, নিজকে শেষ কৰাৰ কথা নক'ব। কিয়? তই কিয় দুখ কৰিছ? মোৰ কিবা এটা হৈ গ'লে তোৰতো একো নহয়, কাৰণ তইতো মোক ভাল নাপাৱ। ভাল পাইছিলোঁ আৰু সদায়ে পাই থাকিম। আপুনি সুখেৰে থকাটোৱে মই বিচাৰোঁ। আপোনাৰ কিবা এটা হ'লে মই সহিব নোৱাৰোঁ, কিন্তু আপুনিতো
এতিয়া বিয়া পাতিলে এতিয়া আৰু সেইবিলাক নকৰিব আপোনালোক দুয়ো সুখী হৈ থাকক সুখেৰে থাকক কিন্তু তোৰ লগত হোৱা অন্যায়বিলাক তই এনেকৈ মনে মনে সহ্য কৰি যাবি নাই মই তোক বিয়া পাতিম না অঁ তোক মই বিয়া পাতিম চা মোৰ চকুলৈ চা তই এবাৰ চকুলৈ চা ইমান দিনে তই ভুগি থকা দুখবোৰ আঁতৰাই তোক মই সুখী কৰি ৰাখিম না তুমি এইবিলাক কি কথা কৈছা এইবিলাক অ বাবা তই এইবিলাক কি কথা কৈছ এইবিলাক কৰিব নাপায় নহয় মানুহে কি বুলি ভাবিব আৰু ৰজিৰ কি হ'ব এবাৰ তই চিন্তা কৰিছা হ'ব দে মোৰ ভুল হৈ গ'ল কিন্তু তই এইবিলাক নকৰিবি বাবা মোৰ জীৱনটো কি হ'ব তুমি এবাৰ ভাবি চাইছানে মোক বিয়া পাতি আনি তুমি এইবিলাক কি কৰিছা আগতে এইবিলাক কথা জনা হ'লে মই তোমালৈ বিয়া নহ'লোহেঁতেন এইবিলাক নকৰিব বৰদৈ চাওকচোন কেনেকৈ কান্দিছে মই যিটো সিদ্ধান্ত ল'লোঁ সেই সিদ্ধান্ত মতেই মই কাম কৰিম আৰু ৰজি তুমি ক'তো যাব নালাগে এইখন ঘৰতে থাকিবা তুমি মোৰ প্ৰথম পত্নী হিচাপেই থাকিবা তোমাকো মই কোনো ধৰণৰ কষ্ট পাবলৈ নিদিওঁ এইখন ঘৰত তোমাৰ অধিকাৰ আছে তুমি মোৰ প্ৰথম পত্নী হিচাপেই থাকিবা প্লিজ মই নোৱাৰোঁ মই বাবা তই এনেকুৱা ভুল নকৰিবি বাবা অ' প্লিজ মা তুমি ভুলৰ কথা নক'বা তোমাৰ কাৰণে আজি এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে মই মীনাক এনেকৈ কষ্টত থাকিবলৈ দিব নোৱাৰোঁ মীনা আজিৰ পৰা মোক আৰু দাদা বুলি নামাতিবি আজিৰ পৰা তই মোৰ পত্নী